हेलो ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম 2019 ত হৈ যোৱা এছামিজ কোৱেশ্চন পেপাৰৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখাই দিম তোমালোক সেইকেটা কোৱেশ্চন ভালকৈ শিকি যাবা। যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক শিকাই দিম। এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে, তোমালোক শিকি যাবা দে ভালকৈ। प्रथम इम्पर्टेन्ट क्वेश्चन तो हल 2 नং क्वेश्चनर ख नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে অসমীয়া জনগোষ্ঠীৰ দ্বাৰক বুলি কোন সকলক বুজা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 3 नং क्वेश्चनर ख नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट পদাই পদে ৰুৱে পান এই তিনিয়ে নিচিন্তে আন তাৎপৰ্য বিচাৰ কৰা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 4 नং क्वेश्चनर क नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু কথাহাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতি পাঠৰ আধাৰত বুজাই লিখা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल ख नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাহাৰৰ সত্যতা পাঠৰ সহায়ত বিচাৰ কৰা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 8 नং क्वेश्चनर क नং क्वेश्चन तो मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। नेक्स्ट তোমালোক চাবা 14 नং क्वेश्चনৰ পৰা চাবা তোমালোক ব্যাকৰণ আহিছে গ্ৰামাৰ। মই গ্ৰামাৰৰ কাৰণে এক্সট্ৰা কো এটা পিডিএফ বনাইছো, যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠিয়াই দিম। গ্ৰামাৰৰ পৰা যিকোনো কোৱেশ্চন আহক সমা সন্ধি ভাঙা এটা শব্দত প্ৰকাশ কৰা নত্যবিধি সত্যবিধি যিকোনো কোৱেশ্চন আহক ছন্দ মই যেটো পিডিএফ বনাইছো সেই পিডিএফৰ পৰা কমন পৰিব। যদি নপৰে মোক কমেন্ট কৰি কবা দে 100% শিওৰ মই যেটো পিডিএফ বনাইছো সেই পিডিএফৰ পৰা যিকোনো গ্ৰামাৰ কোৱেশ্চন হক সেই গ্ৰামাৰ কোৱেশ্চন কিনি সেই পিডিএফৰ পৰা কমন পৰিব। যদি লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠিয়াই দিম। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल 16 नং क्वेश्चन तो চাবা 16 नং क्वेश्चনত ৰচনা আহিছে। ৰচনা মই আগতে কমন দিছো, যদি তোমালোক চোৱা নাই ডেসক্ৰিপচনত লিংক আছে চাই লোৱা। ৰচনা মই যিকেটা কমন দিছো তাৰে ভিতৰত কমন পৰিব 100% শিওৰ, যদি নপৰে মোক কমেন্ট কৰি কবা দে 100% শিওৰ মই যিকেটা ৰচনা কমন দিছো তাৰে ভিতৰত কমন পাবাই। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल বট্টদেৱৰ গুৰু কোন এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल আত্মাই কাক বোলে এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। তোমালোক ভালকৈ শিকি যাবা দে। नेक्स्ट इम्पर्टेन्ट क्वेश्चन तो हल শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃত ভাষাত লিখা একমাত্ৰ তত্ত্বমূলক গ্ৰন্থখনৰ নাম কি এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट তোমালোক চাবা কানাইৰ চাতুৰী কবিতাটোৰ মূল ভাৱ লিখা এটো क्वेश्चन मोस्ट इम्पर्टेन्ट এইবাৰৰ কাৰণে। এটো क्वेश्चन তোমালোক ভালকৈ শিকি যাবা। नेक्स्ट তোমালোক চাবা 27 नং क्वेश्चन तो চাবা 27 नং क्वेश्चन तो গ্ৰামাৰ সেকশনৰ পৰা আহিছে। মই গ্ৰামাৰ সেকশন কিনি কি কৰিছো এটা পিডিএফ বনাইছো, পিডিএফৰ পৰা 100% কমন পৰিব। যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা, মই বাৰে বাৰে কৈছো গ্ৰামাৰ সেকশন কিনি কাৰণে মই এটা পিডিএফ বনাইছো, সেই পিডিএফ টোৰ ভিতৰৰ পৰা 100% কমন পৰিব। যদি নপৰে মোক কমেন্ট কৰি কবা দে 100% শিওৰ কমন পৰিবই। যদি তোমালোকৰ লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি পঠিয়াই দিম।